চক্ৰবেহু মোবাইল ফোন মানেই যেন চক্ৰবেহু যিমানেই ব্যৱহাৰ কৰে সিমানেই ভিতৰলৈ সোমাই গৈ থাকে বাঢ়ি গৈ থাকে আসক্তি পৰিণাম ভয়ংকৰ মনত গঢ়ি উঠিছে অপৰাধ প্ৰৱণতা পৰিবৰ ঘটিছে অশ্লীল মনোবৃত্তিৰ নাম চক্ৰবেহু হয় সাম্প্ৰতিক সময়ত কণ কণ শিক্ষাৰ্থীসকলৰ বাবে এক ভয়ংকৰ আসক্তি হিচাপে দেখা দিছে মোবাইল ফোনৰ ব্যৱহাৰ নভবা নিচিন্তাকৈ শিশুটিৰ হাতত মোবাইল ফোনটো তুলি দি এক অকল্পনীয় ভৱিষ্যতৰ দিশে ঠেলি দিছে শিক্ষাৰ্থীসকলক মোবাইল ফোন ইণ্টাৰনেটৰ ব্যৱহাৰৰ পৰাই একাংশ শিশুৰ মনত গঢ়ি উঠিছে অপৰাধ প্ৰৱণতা পৰিভৰ ঘটিছে অশ্লীল মনোবৃত্তিৰ এনেবোৰ কাৰণতে উন্নত কেইবাখনো ৰাষ্ট্ৰই ইতিমধ্যে নিষিদ্ধ কৰিছে শিক্ষাৰ্থীৰ মোবাইল ফোন ব্যৱহাৰ বিষয়টোৱে চিন্তিত কৰি তুলিছে একাংশ সচেতন অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীকো বিষয়টোক গুৰুত্ব সহকাৰে লৈছে খানাপাৰাস্থিত পিএমচি কেন্দ্ৰীয় বিদ্যালয় মোবাইল ফোন ব্যৱহাৰৰ নেতিবাচক দিশটো বুজাই দি ইয়াৰ পৰা আঁতৰি থাকিবলৈ শিক্ষাৰ্থীসকলক সজাগ কৰাৰ লক্ষ্যৰে বিদ্যালয়খনে নিৰ্মাণ কৰি উলিয়াইছে এখন ছুটি নাম চক্ৰবেহু মোবাইল ফোনৰ ব্যৱহাৰ চক্ৰবেহুৰ দৰে ফোনৰ অপব্যৱহাৰৰ সৈতে জড়িত ঘটনা আৰু ইয়াৰ সমাধানৰ বিষয়ে শিশুৰ মাজত সজাগতা বিয়পাই দিয়াটোই ছবিখনৰ মূল লক্ষ্য গুৱাহাটী সংমণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপায়ুক্ত শ্ৰী চন্দ্ৰশেখৰ আজাদৰ নিৰ্দেশনাত নিৰ্মিত ছুটি ছবিখনৰ মূল চৰিত্ৰসমূহত অভিনয় কৰিছে বিদ্যালয়ৰ শিক্ষয়িত্ৰী ববিতা দাস সুধীৰ কুমাৰ জনি আহমেদ মণি বৰদলৈ হৰ্ষবৰ্ধন পাণ্ডে আৰু ৰীনাই লগতে শিশু শিল্পী ছাত্ৰ মুকচিত মেৱাল আৰু জানবীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে ছবিখন পৰিচালনা কৰিছে কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ শিক্ষক তপ্পেশ কুমাৰ মেৱালে যোৱা 11 এপ্ৰিলত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আয়ুক্ত নিধি পাণ্ডে মুকলি কৰে ছবিখন খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত প্ৰাৰ্থনা সভাতেই মুকলি কৰা হয় চক্ৰবেহু নামৰ ছুটি ছবিখন মুকলি কৰিয়ে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক সম্বোধন কৰে আয়ুক্ত নিধি পাণ্ডে বিভিন্ন বিষয়ৰ লগতে কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন শিক্ষানীতিৰ ওপৰতো আলোকপাত কৰে আয়ুক্তগৰাকীয়ে কেভি খানাপাৰাত কেন্দ্ৰীয় বিদ্যালয় আয়ুক্ত নিধি পাণ্ডে এবাৰ চক্ৰবেহু নামৰ ছুটি ছবি মুকলি কৰে আয়ুক্ত নিধি পাণ্ডে শিক্ষাৰ্থীৰ মোবাইল আসক্তি ৰোধৰ বাবে সজাগতা শিক্ষক তপ্পেশ কুমাৰ মেৱালৰ এই ছুটি ছবিখনত অংশ লৈছে বিদ্যালয়খনৰ অধ্যক্ষ শিক্ষকে আৰু শিশুসকলৰ মাজত মোবাইল ফোনৰ অপব্যৱহাৰৰ সৈতে জড়িত ঘটনা আৰু সমাধানৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে ছবিখন कि ये जो फिल्म हमने बनाई है ये जो अभी जो न्यू जनरेशन है उसको मोबाइल यूज़ करने की ज़्यादा आदत पड़ चुकी है अब किसी चीज़ मोबाइल ख़राब नहीं है उसका अपन सही तरीके से इस्तेमाल करें वो ठीक है पर उसका गलत तरीके से एक्सेसिव यूज़ हो रहा है तो उसको प्रिवेंट करने के लिए उसके नुकसान दिखाए गए हैं तो बस यही कहना चाहूँगा सर हम एक शॉर्ट फिल्म चक्रव्यूह हमने बनाई है चक्रव्यूह का मतलब आने वाले जो जनरेशन है नई जनरेशन है वो मोबाइल के चक्रव्यूह में फंस चुकी है वो किसी भी तरीके से पेरेंट्स उसको कहता बेटा मोबाइल यूज़ मत करो लेकिन बच्चा ज़्यादा से ज़्यादा मोबाइल यूज़ कर रहा है तो इस फिल्म में हमने ये दिखाया है कि बच्चे जो हैं स्कूल में फ़ोन लेके आ जाते हैं और ये बड़ा प्रॉब्लम क्रिएट करते हैं टीचर्स के लिए भी और पेरेंट्स को पता ही नहीं चलता और जब पेरेंट्स को पता चलता है प्रिंसिपल सर उनको डांटते हैं तो वो घर जाके पेरेंट्स से लड़ाई करते हैं अब हम इसमें ये सोल्यूशन दिया है कि बच्चे मोबाइल का कम से कम इस्तेमाल करें क्योंकि मोबाइल उनकी ज़िंदगी नहीं है बाहर आउटडोर गेम भी खेलें और मोबाइल में भी गेम खेलें लेकिन बहुत कम समय के लिए उसको यूज़ दें और मोबाइल का प्रॉपर उपयोग करें ज़्यादा से ज़्यादा उसका मिसयूज नहीं करें ছবিখনৰ নাম চক্ৰবেহু আমাৰ টিজিটি ইংলিছ তপ্পেশ কুমাৰ মেৱাল তেওঁ আমাৰ ষ্টুডেণ্ট আৰু টিচাৰসকলক লৈ এখন ছবি নিৰ্মাণ কৰিছে ইয়াৰ মূল বিষয়বস্তু হ'ল মোবাইলৰ অপব্যৱহাৰ আৰু কেনেকৈ আমি ল'ৰা ছোৱালীক তাৰ পৰা দূৰত ৰাখিব পাৰোঁ কি অনিষ্ট কৰে আৰু এজন ছাত্ৰ ছাত্ৰী হিচাপে কি আমি কৰিব লাগে কেনেকৈ তেওঁলোকক অলপ সুপথে আনিব পাৰিম সেই বিষয়ক মূল উপজীব্য হিচাপে এখন ছবি নিৰ্মাণ কৰিছে আমাৰ তপ্পেশ কুমাৰ মেৱালে অভিনয়ত আমাৰ ছাত্ৰ ছাত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰী আছে আৰু কিছু সময়ৰ কাৰণে ময়ো আহিছোঁ আশা কৰোঁ আমাৰ
কমিশনাৰ মেডাম শ্ৰীমতী নিধি পাণ্ডে আজি আহিছিল তেওঁ ইয়াৰ শুভাৰম্ভ কৰে উন্মোচন কৰে আৰু কেবি খানাপাৰাৰ প্ৰিন্সিপাল হিচাপে মই খুব গৰ্বিত অনুভৱ কৰিছোঁ যে কেবিৰ যিগৰাকী সকলোতকৈ ডাঙৰ বিষয়া আমাৰ কমিশনাৰ তেওঁ আহিছে কেবি খানাপাৰাত সময় কটাইছে ল'ৰা ছোৱালীক লগ কৰিছে আৰু চবকে তেওঁলোকৰ শুভেচ্ছা বাণী দি গৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আয়ুক্ত নিধি পাণ্ডে আজি খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ কেইবাটাও অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকক উৎসাহিত কৰে বিদ্যালয়খনৰ স্কাউট এণ্ড গাইডছৰ দলৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি সংগঠনটোৰ শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া লোকনৃত্য গীতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকগীতৰ অনুষ্ঠান পৰিৱেশন কৰে খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক তপ্তেশ কুমাৰ মেৱালে পৰিচালনা কৰা আৰু বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অভিনয় কৰা চক্ৰব্যূহ নামৰ চুটি ছবিখনৰ পোষ্টাৰো আজি শ্ৰীমতী পাণ্ডে আনুষ্ঠানিকভাৱে মুকলি কৰে উল্লেখযোগ্য যে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীমতী নিধি পাণ্ডে আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া আছিল তেওঁৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেন্দ্ৰীয় বিদ্যালয় পৰিদৰ্শন